পানী দিছোৱে দিছো তেওঁ ফুলিবলৈ জনা নাই গছজোপা কি জানো হৈছে কাৰোবাৰ নজৰে লাগিছে নে কি লাগিছে জানো ক'ব পৰা নাই আৰু দেই মানুহ এইটো হেৰি কি একে সহুপাতে তিনে কলহে কলহে পানী যেন ঢালিয়ে শেষ কৰিব একেবাৰে দেখিছানে নাই ফুলে ফুলা নাই পানী দিছোৱে দিছো কোৱাচোন কি হ'ল কোৱা কি হ'ল কোৱা মানে সেই নবাবৰ জীয়েক এই নবাবৰ জীয়েক আপোনাৰ বোৱাৰীয়েকৰ কথাই কৈছো গুণৱতী বোৱাৰীয়েকৰ কথা কৈছো এই গাখীৰ গৰমাই তাই গৈ পেলাই মোবাইল টিপি আছে কিবা ৰীল নে মিল সেইবোৰ চাই আছে কিবা সেইবোৰ কৰি আছে কৰি পেলাই সেইবোৰ ফেচবুকৰ তাই হেৰি উলিয়াই পেলাই খিটখিটকৈ হাঁহিব আধা পাগল মানুহৰ নিচিনা নিজে নিজে হাঁহিব নিজে নিজে গান গাব নিজে নিজে নাচিব সেই নবাবৰ জীয়েকজনীক গাখীৰখিনি গৰমাবলৈ দিলোঁ তাই কি কৰিলে গাখীৰখিনি বহাই গোটেই গাখীৰ চচেছ ধুনীয়াকৈ এঙা কৃষ্ট কৰি পেলালে এই পিছফালে মই কাম কৰি আছোঁ গোন্ধ পাই পেলাই মই আহিছোঁ তাই নাকত লগা নাই তাই ফোনতে ব্যস্ত আছে হে এইবিলাক মাক বাপেকে এনেকুৱা শিক্ষা দিয়ে নেকি হৈছে তুমি একেবাৰে চিধাই মাক বাপেকক লাগি লাগে কিবা এটা ভুল হৈছে চাগে পাহৰিলে সেই বুলি তুমি ইমান গালি সপনি পাৰিব লাগে নে কোৱাচোন এই বোৱাৰীজনীক তুমি নিজৰ ছোৱালী বুলি ব্যৱহাৰ কৰিব নোৱাৰা নে বাৰু কোৱাচোন হে চাব নোৱাৰা নে আৰে কি কথা ক'বলৈ আহে বোৱাৰী হওক ছোৱালী হওক মোৰ ছোৱালী হোৱাহেঁতেনতো তাই মই একেপাকে চুলি কোচা ধৰি পেলাই মই ঠেকেচি কাপোৰ ঠেকেচানি ঠেকেছিলোহেঁতেন তাই এতিয়া বেলেগ ঘৰৰ ছোৱালীৰ কাৰণে তাই বাচি গৈছে লাহে লাহে কোৱা ইমান চিঞৰি পেলাই গাঁৱৰ মানুহক শুনাব নালাগে কথাটো নুশুনে গাঁৱৰ মানুহে নুশুনে সৰু কথা গাখীৰখন পৰিলা তাই চাগে পাহৰিলে আৰু এইবিলাক ঘটনা এই আগতে এটা ডেক্সি তিনে সেইটো এই গাখীৰ গৰমৰ ডেক্সি সেইটো ব্যৱহাৰ কৰিবই নোৱাৰিলো এতিয়া সেই চচপেনটো সিদিনা সেই বেপাৰী পৰা মই লৈ বোলো তুমি এবাৰ আকৌ এইটো ঘটনা নকৰিবা আগৰ ডেক্সিটো এনেকে ক'লা পলাই একে আল কটা নিচিনা তৰপা বান্ধি দিলে এনেকে তাই ধ্বংস কৰিবলৈ আহিছে নে মোক ওপৰলৈ উঠাবলৈ হৈছে তুমি খালি বোৱাৰীজনীৰ লগতে লাগি থাকা এইটো কৰিলে সেইটো ভুল হ'ল এইটো অকণ দেখাই মেলি দিবাচোন বুজা বুজিহে সেইটো কি দেখুওৱা কথা গাখীৰখিনি বহাইছে নিজৰ এটা দায়িত্ব নাই পাহৰিলে কিবা এটা কাৰণত মানুহৰ ভুল হয় মানুহটো খালি বোৱাৰীজনী ফালে তালটো মাৰিব বোৱাৰী ফালে তালটো মাৰিব এইটো অন্তৰখন একে গলি যায়গে এইটো বোৱাৰীজনী মুখখন দেখিলে এইটো কম পাজি সঁচাটো সঁচা ক'বই লাগিব মানুহজনী বা শান্তি নহ'ল নহয় খালি বোৱাৰীজনীৰ লগত লাগি থাকে যা যি কৰ কৰি থাক চালা এই চব বা শান্তি নাইকিয়া হ'ল একেবাৰে হাঁহিখন চা তিনে একে শ্ৰীকৃষ্ণ হাঁহিখন মাৰি আহিছে তিনে দেখা নাই কি হ'ল মা ইমান বকিছা যে মোক কিয় সেই যোৱাবাৰো সেই তেনেকে সেই ডেক্সিটো পুৰি পেলাই একে আল কটা নিচিনা ক'লা পেলালা এতিয়া সেই গাখীৰখিনি গৰমাবলৈ দিলো 1 লিটাৰ গাখীৰ তুমি ধ্বংস কৰিলা হা এনেকে তুমি পাহৰিলো গাখীৰ যে গৰমাব হ'ল নেকি জ্বলিলে নেকি মই পাহৰিলো কিবা হ'ল নেকি জ্বলিল নেকি এইটো ভিতৰত সোমাই থাকিলে তোমাৰ কেনেকে মনলৈ আহিব হা কেনেকে আপুনি নুমুৱালে নে আপুনি নুনুমুৱালে হয়তো এতিয়া গোটেই ঘৰ জ্বলিলেহেঁতেন একেবাৰে ধোঁৱা হৈ গৈছে একেবাৰে গাখীৰ 1 লিটাৰ গাখীৰ পুৰি ছাই হৈ গ'ল খবৰ নাইকিয়া তাই খবৰ নাই পাহৰি গ'লো মই সঁচাকে কৈছো মই একেবাৰে পাহৰি গ'লো তোমাৰ কোনদিনা মনত থাকে তোমাক দেখোন কেতিয়াবা মই কওঁ যে গেছটো তুমি চাবাচোন হুচেল আহিব এতিয়া 6-7টা হুচেল দি একেবাৰে সেইটো চিটি মাৰি একে দালি শুকাই যাবগে কিবা যদি তই দৌৰিয়ে নাহ তাই কেতিয়াও কাম নিদিয়ে তুমি কি পাইছা হে কিহৰ এনেকে এইবিলাক কৈছা মই তোমাৰ মাৰা দেউতাৰ ওচৰত বিচাৰ দিম এইটো নকৰিব মা দেউতাক ক'লে বহুত বেয়া পাব তেখেতে এই মোৰ মানে ভিতৰত কাম এটা আছিল যে মই পাহৰিয়ে গ'লো যে মই গেছ কাম এটা আছিলে 1 লিটাৰ গাখীৰ পুহি পুৰি একে ক'লা হৈ ছাই হৈ আলকটা হৈ গ'ল তোমাৰ এই কাম এটা আছিলে মিছা বাহানা বনাবলৈ আহিছা এইবিলাক টিকটক কৰিবা ফেচবুকত সেইবিলাক হেৰি কৰিবা লাইভ আহিবা মই তোমাৰ স্বভাৱ চৰিত্ৰ নাজানো তোমাৰ স্বভাৱ চৰিত্ৰ নাজানো সেইটোৱে মোবাইলত কিবা এটা মানে কৰি আছিলো সেইটো কাৰণে দেৰি হৈ গ'ল সেইটো নোকোৱা কেলে তুমিতো সেইখিনি পাকঘৰ সেইখিনিতে ৰৈ পেলাই তুমি মোবাইলটো চাই সেইখিনিতে জুইটো কমাই দিব লাগিছিলে তুমি ইমানখিনি তুমি জুইটো ভলিউমটো বেছিকে দিছা মই সেইবিলাক দেখাগে নাই একে পুৰি একেবাৰে চাই গোন্ধ ওলাই গৈছে তোমাৰ নাকত লগা নাই মই গমেই নাপাওঁ দৰ্জাখন মাৰা আছিল যে মোৰ ৰুমৰ পাকঘৰত গাখীৰ বহাই তাই দৰ্জা মাৰি শোৱাৰ ৰুমত তাই সেইডালৰ ভিতৰত সোমাই আছে এইডাল মই মোবাইল তুমি চাবা তুমি হয় ইয়াত থাকিব লাগিব নহয় মোবাইলে তুমি ঘৰলৈ যাব লাগিব মই এনেকুৱা ভুল আৰু কেতিয়াও নহয় এইবাৰ কাৰণে মোক ক্ষমা কৰি দিওঁ ক্ষমা কৰিব লাগে আগতেও তুমি এইটো কাম কৰিছা এতিয়াও কৰিছা যোৱা ভিতৰলৈ যোৱা নবাবৰ জীয়েকক কাম বন কৰি খুৱাব লাগিব আপুনি আপুনি মই বোৱাৰীক সদায় হাতৰ মুঠত ৰাখিবি বোৱাৰী কেতিয়াও ওপৰলৈ যাবলৈ নিদিবি দেই
বোৱাৰীয়ে হৈছে বহুত কৰিবও পাৰে, বহুত ধ্বংসও কৰিব পাৰে, উন্নতিও কৰিব পাৰে। গতিকে বোৱাৰীক সদায় তলতকৈ ৰাখিবি, সদায় তলত চাবি লগাই ৰাখিবি বোৱাৰীক। ওপৰত যাবলৈ নিদিবি ক'তো দেই, মই ক'লো কিন্তু। হ'ব এতিয়া আপোনাক কৈ হ'ল মোক কওক। এতিয়া মোক ক'বলৈ দিয়ক এটা কথা ককাইদেউ। সেইজনী মোৰ ল'ৰা বোৱাৰী, তাইক মই ভাল কওঁ বেয়া কওঁ, আজি তাই মোৰ লগতে থাকিব। তাই গোটেই জীৱনৰ কাৰণে মই তাইক বোৱাৰী কৰি আনিছোঁ মোৰ ঘৰলৈ। তাই কিবা এটা ভুল কৰিছে, আজি মই তাইক ঘা ধমকি দি কিবা এটা শিক্ষা দিলে তাই শিক্ষাটো ল'ব, নহ'লে তাই সেই মোবাইলটোতে সোমাই থাকিব। তাই ঘৰৰ কাম কেতিয়া শিকিব? মই আজি সুস্থ শৰীৰে জীয়াই আছোঁ কাৰণে মই ইখন সিখন কৰি আছোঁ। কাইলৈ যদি মই বিচনাত পৰি যাওঁ সেইখিনি কামটো তাইয়ে কৰিব লাগিব। সেইখিনি শিক্ষা দিয়াটো মোৰ কৰ্তব্য। মোৰ শাহুৱে মোক যেনেকৈ শিকাইছে এতিয়া মই তাইকো তেনেকৈ শিকাব লাগিব। ঘৰখন কেনেকৈ হাতৰ মুঠিত ধৰি খাব লাগে সেইটো আকৌ মোক বাহিৰা মানুহে শিক্ষা দিব নালাগে নহয়। সেইখিনি মোৰ শিক্ষা আছে। হ'লেও কৈছোঁ আৰু দেই, নেলাগে শুনিছে? মোক কোনেও ক'ব নালাগে। মোৰ ঘৰৰ বোৱাৰী মই শিক্ষা দিম। সেইখিনি মাজত সোমাই বাহিৰা মানুহে মোক সেইখিনি শিক্ষা দিব নালাগে। মোৰ সেইখিনি শিক্ষা সেইখিনি জ্ঞান মোৰ মূৰত আছে। আৰু এইবিলাক যে আহি লুকাই চুকাই লোকৰ ঘৰত কি হয় এনেকৈ ভুমুকিয়াই চাই, এনেকৈ চোৰৰ নিচিনাকৈ চাই ৰৈ এইবিলাক কথা লগাব নালাগে। ময়ো কাৰো ঘৰত গৈ পেলাই কাৰোকো শিক্ষা নিদিওঁগৈ, আৰু মোৰ ঘৰতো আহি পেলাই শিক্ষা দিব নালাগে। লোকৰ ঘৰত এনেকৈ আহি সোমাই পেলাই এই কাজিয়া শুনি পেলাই এনেকৈ কথা লগাব নালাগে। ময়ো নলগাওঁ, মোকো লগাব নালাগে। মই এইবিলাক স্বভাৱ বেয়া পাওঁ। আপুনি আহিছে য'ৰ মানুহ তলে গুচি যাওক। আকৌ কাৰ ঘৰত কি কাজিয়া হৈছে দব মাৰি পেলাই ৰৈ চাই পেলাই আকৌ আপুনি খলুৱামিখিনি কেলৈ কৰিব লাগে? এই খলুৱামি স্বভাৱবিলাক কেতিয়াও ল'ব নালাগে মানুহে। গম পাইছে? যাওক, আপুনি ক'ৰ পৰা আহিছে যাওকগৈ। এই বুলুক একে শিক্ষা দিবলৈ আহিছে। মই মোৰ ঘৰৰ বোৱাৰীজনীক মই আজি শিক্ষাটো দিলেহে তাই শিক্ষাটো ল'ব। তহঁত আকৌ মাজত সোমাই আকৌ সেইবিলাক চোৰৰ নিচিনাকৈ কাজিয়া শুনি পেলাই তহঁতে মোক আকৌ কি শিক্ষা দিবলৈ আহিছ? মোৰ বোৱাৰী মোৰ কথা, তহঁতে মোক শিক্ষা দিব নালাগে নহয়। মই কি দিব লাগে মই জানো। শুনা, তোমাক কিন্তু মানিছো দেই, ক'ব লাগিব। ময়ো খাদি তোমাক পাইছো কিন্তু দেই। শাহু হলে এনেকুৱা হ'ব লাগে, গম পাইছেনে? আমাৰ ভিতৰুৱা কথাবিলাক যাতে আনে গম নাপায়। এই বোৱাৰী যিখিনি ভুল ত্ৰুটি দুখ গুণ সেইবিলাক যে আমাৰ ঘৰৰ ভিতৰতে সামৰি থোৱা, এইটো মই খুব ভাল পাইছোঁ। মই ভবাই নাছিলোঁ। তোমাক কিন্তু মানিছোঁ দেই। এই আনৰ আগত যে কৈ নুফুৰা, আনৰ আগত যে নোকোৱা মোৰ বোৱাৰীজনী এনেকুৱা হ'ল, মোৰ বোৱাৰীজনী এইটোহে কৰিলে সিটোহে কৰিলে, এইবিলাক কথা যে তুমি নোকোৱা তাৰ কাৰণে মই কিন্তু বহুত ধন্য দেই। আৰু তাৰ উপৰি তুমি যে সেইজনক যে যি দুই এষাৰ ক'লা, খুব ভাল কৰিছা। আনে কি কৰিছে, আনৰ বোৱাৰীয়ে কি কৰিছে, কি নাই কৰা, সেইবিলাক যে খুচৰি পৰি তোমাক যে ওপৰলৈ উঠাই দিছিলে, ভাবিছে কি কথাখিনি কওঁ তেতিয়া বোৱাৰীক আৰু শাস্তি দিব। কিন্তু তুমি জোকৰ মুখত কিন্তু চূণ দিলা দেই। তোমাক কিন্তু মানিছোঁ। আৰু শাহু হ'লে এনেকুৱাই হ'ব লাগে, তেতিয়াহে আনে ক'বলৈ আৰু সাহস নাপায়। হয়নে নহয় কোৱাচোন? সেইটোতো মই জানোৱেই। মোক হ'বলৈ মোৰ শাহুৱে শিকোৱা নাই। মোক যিখিনি শিক্ষা দিছে মই সেইখিনি জানো। মোক যিখিনি শিক্ষা দিলে সেইখিনি লৈয়েতো মই এতিয়া ঘৰখন ধৰি জানো ভাত খোৱা নাই। এতিয়া ল'ৰা ছোৱালীহে, ল'ৰাও বিয়া পাতিলোহি। আকৌ সি ৰাস্তা দি গৈছে, গৈ আকৌ জোপা লৈ এইখিনিতে আহি সোমাই আহি আকৌ আমাৰ বোৱাৰী শাহু কাজিয়াখন শুনি আছে। খলুৱা দি গৈ পেলাই দিলো নহয় ঠিকছে। বোলো মোৰ এতিয়া লাগিব ভাগিব, তাই জীৱনৰ মৰণে মোৰ ল'ৰাটোলৈ বিয়া হৈ আহিছে। তাইক মই আজি কিবা এটা ভুল পাইছো, মই তাইক কিবা এটা ক'ম। দৰকাৰ পৰিলে মই এচাত মাৰিবলৈও হক আছে, মই নেমাৰো, মোক সেইখিনি জ্ঞান আছে। কিন্তু তাই ভুলখিনি কৰিছে, তাইক মই আজি ধা ধমকিটো দিলেহে শিকিব। তাইক যদি মই ভালেৰে কৈ থাকো তুমি গাখীৰখিনি কিয় পুৰিব নালাগিছিলে, তাই সেইটো মূৰত নোসোমাব নহয়। তাইক অকণমান মই বোলে বাঘৰ চকুৰে চাবা, হাতী খাওনে খোৱাবা, হয়নে নহয়? সেইখিনি কৰিলেহে তাই শিক্ষাটো পাব। এতিয়া মই তাইক বাঘৰ চকুৰে চাবই লাগিব। তাই সংসাৰখন আৰু কৰি আছে, কিমান আগবাঢ়িব লাগিব, সেইখিনি তাইক শিক্ষা দিবই লাগিব, হয়নে নহয়? ঠিকেই কৈছা। শাহু হ'লে এনেকুৱা হ'ব লাগে, নে নহয়?